উদ্বোধনী উদ্যোগত মৰাণ লাচিত নগৰ প্ৰাংগণত সংগীত সূৰ্য ভাৰত ৰত্ন ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী অনুষ্ঠান উলহ মালহেৰে উদযাপন কৰা হয়। সুৰসন্ধানীৰ সভাপতি প্ৰফুল্ল গগৈয়ে ডক্টৰ ভূপেন হাজৰিকাৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰে আৰু সুৰসন্ধানীৰ সম্পাদিকা অৰ্পণা গগৈয়ে ভূপেন হাজৰিকাৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰে। সাংস্কৃতিক কাৰ্যসূচী শুভ উদ্বোধন কৰে শিল্পী বিমল মিত্ৰই। অনুষ্ঠানটিত উপস্থিত থাকি বক্তব্য প্ৰদান কৰে টিংখাং সমষ্টিৰ প্ৰাক্তন বিধায়ক শিক্ষাবিদ প্ৰাক্তন ছাত্ৰ নেতা পবিত্ৰ চুতীয়া, অৱসৰপ্ৰাপ্ত চৰকাৰী বিষয়া খগেন ভৰালী, সাংবাদিক ললিত চেতিয়া। অনুষ্ঠানটিত সকলোৱে গীত কবিতা নৃত্য পৰিৱেশন কৰি ৰাইজক আপ্লুত কৰে। উত্তরীর মরানোর চাহর কারণে কিন্তু একদম ভূপেনদা এইফালে গলেই এই শৰ্মা হোটেলৰ ফ্ৰণ্টত তেখেতে গাড়ীখন ৰখাই চাহ একাপ খাই যি কি নহওক এইবোৰ কথা মনত পৰে। এইকাৰণে মই ক'লো ভূপেনদাৰ বিষয়ে মই ক'লো আগতে ক'লোতে ভূপেনদা হ'ল সংগীতৰ মহাসাগৰ। ভূপেনদাৰ এটা কথা মই ভাবো অৱশ্যে আমাৰ অসমীয়া জাতিৰ যিসকল মহাপুৰুষ বুলি কৈছোঁ যে সেইসকলৰ ভিতৰত যদি আমি শ্ৰীমন্ত শংকৰদেৱ, তাৰপিছত ৰূপ কোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা, কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা আৰু তাৰপিছত আমাৰ আধুনিক অসমৰ সকলোকে সামৰি যিজন আমাৰ মহাপুৰুষ সেইজন হ'ল ডক্টৰ ভূপেন হাজৰিকা। গতিকে ভূপেন হাজৰিকাৰ গীততে আমাৰ জন্ম বুলি আমি ক'ব পাৰোঁ, ভূপেন হাজৰিকাই আমাৰ পৰিচয় বুলি ক'ব পাৰোঁ। মই এটা কথা কৈ মই আপোনালোক শ্ৰদ্ধা জনাব বিচাৰিছোঁ। মই এখন মহাবিদ্যালয়ত চাকৰি কৰিছিলোঁ আৰু এটা সময়ত মই বিধায়ক হৈছিলোঁ। সেই এবাৰেই বিধায়কৰ আহি পুনৰ যোগ দিলোঁ। আমি সঁচাকৈ সৌভাগ্যৱান এনে এজন ব্যক্তি যিজন আকাশতে থকা জনে
ভূপেন্দা, তোমাৰ কণ্ঠ অবিহনে মই মোৰ জন্মভূমিৰ নক্সা আঁকিব নোৱাৰো আঁকিব ভূপেন্দা, নোৱাৰো। ধন্যবাদ। গীতা ব্যায়াম গ্ৰহণলৈ ধন্যবাদ জ্ঞাপন কৰিছো। ইয়াৰ পিছতে আমি পুনৰ সংগীত ভাগত যোগ দিবলৈ বিচাৰিছো। এবাৰ আমন্ত্ৰণ জনাইছো সুৰসন্ধানীৰ জ্যেষ্ঠ সদস্য